নাজিৰা নগৰৰ 10 নং ৱাৰ্ডৰ লখিমপুখুৰী গাঁৱৰ সৈতে সমবেত ৰাইজৰ ৰাজহুৱা সভাত আজি অসমৰ মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়াক আহ্বান জনাইছোঁ। এই ঐতিহাসিক জয়খানমাং ঘাটক সংযোজিত কৰি এই যি পথছোৱা আছে 2.9 কিলোমিটাৰ দৈৰ্ঘ্যৰ, সেই পথছোৱাৰ সম্পূৰ্ণভাৱে নিৰ্মাণ কৰিবলৈ তেখেতক আহ্বান জনাইছে ৰাইজে। আৰু ৰাইজৰ এই আশাসুধীয়া প্ৰস্তাৱক হৈ ৰাইজৰ হৈ এই দুআষাৰ কথা আপোনাক আজি এই সভাতে অনুৰোধ কৰিছোঁ। ইতিমধ্যে আমি কেইবাজনো ছাত্ৰ এই ৰাজপথছোৱাত অহা যোৱা কৰোঁতে তেওঁলোক দুৰ্ঘটনা পতিত হৈছে, কেইবাজনৰ হাত ভৰি ভাঙিছে আৰু বয়োজ্যেষ্ঠ নাগৰিকসকল হতৰুদ্ধৰ কেইবাটাও দুৰ্ঘটনাত তেখেতসকলে দুখ পাইছে আৰু তেওঁলোকৰ চিকিৎসা ইতিমধ্যে চলি আছে। আৰু আমাৰ বিশেষকৈ মহাবিদ্যালয়, বিদ্যালয় আৰু কৃষিজীৱী ৰাইজে ইয়াত যিখিনি মানে অসুবিধাৰ সন্মুখীন হৈছে, জীয়াতু ভুগিছে, তাক আৰু ক'বলৈ আমাৰ উপযুক্ত শব্দ আৰু ভাষাৰ অভাৱ। কিন্তু মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়া, জনপ্ৰিয় অসম চৰকাৰৰ আমাৰ অতি শ্ৰদ্ধাৰ এই আপোনাক অনুৰোধ জনাইছে ৰাইজে, আজি এই সভাখনৰ স্থলীৰ পৰা আমি এই ৰাইজৰ এই প্ৰস্তাৱ আৰু এই আবেদন আপুনি মঞ্জুৰ কৰি এই পথছোৱা সম্পূৰ্ণ নতুনকৈ নিৰ্মাণ কৰি আমাক উপকৃত কৰিব, এই আমাৰ আশা। এয়া হ'ল আমাৰ এই সমগ্ৰ ৰাইজে আপোনাৰ প্ৰতি বিনীত আবেদন গুহাৰি। আমি অসমৰ টাই আহোম উন্নয়ন পৰিষদৰ মাননীয় সভাপতি শ্ৰীযুত ময়ূৰ বৰগোহাঁই আৰু আমাৰ স্থানীয় বিধায়কৰ যোগেদি এই আবেদন আপোনালৈ আগবঢ়াইছোঁ। আপুনি নিশ্চয় ইয়াত সঁহাৰি জনাই আমাৰ এই ৰাইজক উপকৃত কৰিব বুলি আমি আশাৰে বাট চাই ৰ'লোঁ। ধন্যবাদ।